সুখবৰ 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 আজি নতুনকৈ 10টা আঁচনি ঘোষণা হ'ল লগতে অৰুণোদয় আঁচনি 3.0 তালিকাৰো প্ৰকাশ হ'ল মহিলাৰ একাউণ্টত হুৰাহুৰে সোমাব টকা 1000ৰ পৰা আৰম্ভ কৰি 10000 টকালৈকে সোমাব বেংক একাউণ্টত কি আঁচনি ঘোষণা হ'ল চাওক ইয়াৰ আগতে যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই এতিয়াই সাবস্ক্ৰাইব কৰক লগতে পেজটো ফলো কৰক নলবাৰী জিলাত অৰুণোদয় 3.0 হিতাধিকাৰীসকলৰ চূড়ান্ত তালিকাত অনুমোদন জনোৱা সন্দৰ্ভত আঁচনিখনৰ জিলা পৰ্যায়ৰ নিৰীক্ষণ সমিতিৰ সৈতে এখন বৈঠকত অংশগ্ৰহণ কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ৰাজ্যখনৰ নাৰী সবলীকৰণত বিশেষ ভূমিকা গ্ৰহণ কৰা আঁচনিখনৰ প্ৰকৃত হিতাধিকাৰীসকলে স্থান পোৱাটো নিশ্চিত কৰাৰ ওপৰত বৈঠকত গুৰুত্ব আৰোপ কৰা হয় জিলাখনৰ অভিভাৱক মন্ত্ৰী আৰু কেবিনেট মন্ত্ৰী শ্ৰী অতুল বৰাই ভিডিঅ' কনফাৰেন্স যোগে বৈঠকত অংশগ্ৰহণ কৰাৰ বিপৰীতে বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক শ্ৰী দিগন্ত বৰ্মন ডাঙৰীয়া প্ৰাক্তন বিধায়ক শ্ৰী নাৰায়ণ ডেকা ডাঙৰীয়া জিলা আয়ুক্ত শ্ৰীমতী বৰ্ণালী ডেকা ডাঙৰীয়ানীৰ বৈঠকত উপস্থিত থাকে অসমৰ সকলো জিলাতেই এই অৰুণোদয় আঁচনিৰ 3.0 তালিকা প্ৰকাশ হ'ব 8 দিন পিছতেই 6টা আঁচনিৰ টকা সোমাব বেংক একাউণ্টত কোন আঁচনিৰ টকা সোমাব চাওক নাম্বাৰ 1 শহীদ কুশল কোঁৱৰ বৃদ্ধ পেঞ্চন আঁচনিৰ টকা সোমাব নাম্বাৰ 2 অৰুণোদয় আঁচনিৰো টকা সোমাব নাম্বাৰ 3 ইন্দিৰা মিৰিৰ সাৰ্বজনীন বিধৱা আঁচনিৰ টকা সোমাব নাম্বাৰ 4 দীনদয়াল দিব্যাংগন সাহায্য আঁচনিৰ টকা সোমাব নাম্বাৰ 5 অৰুণোদয় 2.0 আঁচনিৰ টকা সোমাব নাম্বাৰ 6 বৃদ্ধ পেঞ্চন আঁচনিৰ টকা সোমাব এইকেইটা আঁচনিৰ টকা সোমাব 8 দিন পিছতেই লগতে আত্মসহায়ক গোটৰ 10000 টকা 1 এপ্ৰিলত সোমাব একাউণ্টত তাৰ নতুন খবৰ আহি পৰিছে 1 এপ্ৰিলৰ পৰা টকা সোমাব এই কথা মুখ্যমন্ত্ৰী গৰাকীয়ে ফেচবুক লাইভ যোগে ঘোষণা কৰিছে কেইদিনমানৰ ভিতৰতে নতুন সাৰ্ভে লিষ্টটো আহি আছে সাৰ্ভে লিষ্ট চাবলৈ এতিয়াই চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখি দিয়ক লিষ্টখনত যাৰ বাবে নাম আহিব কেৱল তেওঁলোকেহে পাব গোটৰ 10000 টকা মই পৰৱৰ্তী ভিডিঅ' লৈ আহি আছো সেয়েহে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখি দিয়ক ধন্যবাদ নিউজ ডেস্ক ৰিপোৰ্ট ব্ৰিক্স বাই মোমেৰ